কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। শ্ৰীকৃষ্ণায় নমঃ শ্লোক। কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। নমঃ পংকজ নাভায় নমঃ পংকজ মালিনে নমঃ পংকজ নেত্ৰায় নমস্তে পংকজাংঘয়ে। বসুদেৱ সুতং কৃষ্ণং কংস চানুৰমৰ্দনম দৈৱকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুৰুম হৰি ৰাম ৰাম। মূকং কৰোতি বাচালং পংগুং লংঘয়তে গিৰিম যৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱ। কৃষ্ণ হৰি ৰাম ৰাম ৰাম। তৃতীয় খণ্ড নাম অপৰাধ। প্ৰথম কীৰ্তন ঘোষা। কৰিও হৰিৰ চৰণে ৰতি কলিত হৰিৰ নামে গতি। কৰিও হৰিৰ চৰণে ৰতি কলিত হৰিৰ নামে গতি। ভাঙনি। হৰিৰ চৰণে ৰতি কৰক, কাৰণ কলিযুগত হৰি নামেহে গতি দিব পাৰে। পদ। পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত নিৰূপী আছে কলি ধৰ্ম যত। তাক শুনাতি একান্ত চিত্ৰে যাৰ ইচ্ছা আছে ভৱতৰিতে। পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত কলিযুগৰ ধৰ্মসমূহ নিৰূপিত হৈ আছে। তাক একান্ত মনে চিতে শুনাসকলে সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰে। আছে চাৰি সিদ্ধ জ্ঞানী পৰম ব্ৰহ্মাৰ চাৰিও পুত্ৰ প্ৰথম। তাহাম বাক পায়া নাৰদ ঋষি পুছিলা সংশয় কথা হৰিষি। ব্ৰহ্মাৰ প্ৰথম মানস পুত্ৰ সনক, সনন্দ, সনাতন আৰু সনত কুমাৰ পৰম আনন্দিত হৈ মনত উদয় হোৱা সংশয়সমূহৰ উত্তৰ বিচাৰিলে। ঈশ্বৰ ভগৱন্ত কৃপাময় কহিছা যিতু মহাত্ম্য
পাপ সয় কেন মতে হুয়ে বিনাশ তাৰ কলিত কোন পুই নেপাই পাৰ কৃপাৰ সাগৰ ভগৱানে মহাপাপসমূহৰ সম্পৰ্কে কি কথা ব্যক্ত কৰিছে? মহাপাপসমূহ কেনেকৈ নিৰাময় কৰিব পাৰি আৰু কি পুণ্য কৰ্ম কৰি ঘোৰ কলিযুগত সংসাৰ সাগৰৰ পাৰ পাব পাৰি তাৰ উত্তৰ বিচাৰিছে। কহিয়াছে দিও সংশয় যত চাৰিওটোৰাম ভাগৱত শুনিয়া হনত কুমাৰ মুনি দিলন্ত উত্তৰ মনত গুণি যিহেতু চাৰিসিদ্ধ মহাভাগৱত গতিকে নাৰদৰ মনত উদয় হোৱা সংশয়সমূহ দূৰ কৰিব লাগে। গোবিন্দৰ প্ৰিয় নাৰদ শুনা ভাগৱত ধৰ্ম আপুনি জানা হৌক মুখ্য বুলি হবেলো কৰিলা প্ৰশ্ন সংসাৰত হাৰ নাৰদৰ প্ৰশ্নৰ উত্তৰত সনত কুমাৰে কৈছে, হে নাৰদ, তুমি গোবিন্দৰ অতি প্ৰিয় আৰু তুমি ভাগৱত ধৰ্মৰ বিষয়ে নিজেও অভিজ্ঞ। তথাপি সংসাৰৰ লোকে জানিবৰ কাৰণেই বা মোক্ষ লাভ কৰিবৰ কাৰণেই নজনাৰ ভাওজুৰি এই সৰ্বোত্তম সাৰ কথা সুধিছা। যেন মতে পায় পাপৰ পাৰ শুনা সাৱধানে উত্তৰ তাৰ সদায় এৰিল আচাৰ ধৰ্ম নভৈল যাৰ কি সুজাত কৰ্ম কেনেকৈনো সংসাৰত পাপৰ পৰা উদ্ধাৰ হ'ব পাৰি তাৰ উপায় মনোযোগেৰে শুনা বুলি সনত কুমাৰে উত্তৰ দিছে। যিসকলে নিজৰ ধৰ্ম আচাৰ পৰিত্যাগ কৰিলে, যি লোকে নিজৰ স্বভাৱ জাত কৰ্ম এৰি পেলালে, তেওঁলোক অধঃপতিত হয়। হঠ বুদ্ধি যিটো জগত বঞ্চে দম্ভ অহংকাৰ সদানুগোচে সুৰা পাই চাতু কাৰ চাণ্ডাল নিষ্ঠুৰ বাক্য বোলে সৰ্ব কাল যিজনে সততাৰ আশ্ৰয় লৈছে তেওঁ জগতক বঞ্চনা কৰিছে। সদায়ে দম্ভ অহংকাৰৰ বশৱৰ্তী হৈ সুৰাপান কৰি চাটু বাণীৰে লোকক প্ৰবঞ্চনা কৰি চণ্ডালৰ দৰে কৰ্ম কৰি আনক নিষ্ঠুৰ বাক্য প্ৰয়োগ কৰিছে, তেনে লোক পাপত বুৰ গৈছে। পুত্ৰ দ্বাৰা ধন আতেহেৰতি সবাতো অধম যি মন্দমতি
সিহবু পাপত হৈ তৰণ যদি হৰিপদে লৈ শৰণ। পুত্ৰ ভাৰ্যা ধনত যাৰ আসক্তি হৈছে তেওঁ সকলোতকৈ পাপমতী। তেনেজনে যদি হৰিৰ চৰণত শৰণ লৈছে তেওঁ ওপৰত উল্লেখ কৰা পাপসমূহতো উদ্ধাৰ হ'ব পাৰে। যদি হৰিপদে লৈ শৰণ দেৱতো উত্তম কৰোণা কৰ মুকুতি পায় যত চৰাচৰ। যিটো থাকে তান দৃঢ় আচৰি ভজিলে তাকো নিস্তাৰন্ত হৰি। দেৱৰ ভিতৰতে উত্তম কৰোণাময় ভগৱানৰ কৃপাত সমস্ত চৰাচৰ জগতে মুক্তি লাভ কৰিব পাৰে। আনকি ভগৱানৰ দৃঢ় আচৰণ কৰাজনেও যদি ভগৱানক ভজে তেন্তে তেওঁ নিস্তাৰ পায়। সুহৃদ হৰি নাম মস্তৰে তাৰ অপৰাধ জিনৰে কৰে তাহাৰ ৰক্ষাৰ নাহি উপায় অৱশ্যে সিটো অধোগতি যায়। যি মন্দমতী আৰু অধম লোকে ঈশ্বৰৰ ওচৰত মহা অপৰাধ কৰে তেওঁ যদি এবাৰমান নামত শৰণ লয় তেতিয়া নামে তাৰ সমস্ত পাপ মোচন কৰে। হৰিও ৰাখিবে নোৱাৰে তাক শুনিয়া নাৰদে বুলিলা বাক নামৰ কোন অপৰাধ গণ লোকৰ যিটো পুই নকৰে চন। তেনেজনক হৰিয়েও ৰাখিব নোৱাৰে। ইয়াকে শুনি নাৰদে ক'লে নামৰ অপৰাধবোৰ কি কি? লোকৰ সঞ্চিত পুণ্য কিহে বিনাশ কৰে? পাপক সঞ্চি নে অধোগতি কহিও নামৰ দৃঢ় সম্প্ৰতি শুনি মুনি বাক্য বুলিলা তথা পুছিলা পৰম ৰহস্য কথা। পাপ অৰ্জন কৰি কেনেকৈ লোক অধোগতি যায় নামৰ দ্ৰোহসমূহ কি কি এই বিষয়ে নাৰদে প্ৰশ্ন কৰে। সনত কুমাৰে এই বিষয়ত পৰম ৰহস্য কথা ক'বলৈ ধৰিলে। পূৰ্বত কহিলা মুত শংকৰে প্ৰকাশিবো আক তোমাৰ তৰে শুনা যেন যেন দৃঢ় নামৰ হৰি হৰি বোলা সমস্ত নৰ কৃষ্ণ হৰি ৰাম ৰাম ৰাম। এই সমস্ত কথা পূৰ্বতে শংকৰে মোক কৈছিল আৰু তাকে তোমাৰ আগত প্ৰকাশ কৰিম আৰু নামৰ দ্ৰোহ শুনিবা বুলি সনত কুমাৰে নাৰদক কৈছিল।